সকলোকে স্বাগতম জনাইছোঁ। UGC নেট এডুকেশ্যন পেপাৰ 2 বিষয়েৰে আমি ডিছকাশ্যন কৰি আছোঁ। তাৰে ইউনিট নাম্বাৰ 2 ডিছকাশ্যন কৰা হৈছে। আজি তাৰে দুটামান টপিকৰ বিষয়ে আমি পঢ়িবলৈ ওলাইছোঁ। তাৰে প্ৰথমটো হৈছে কষ্ট বেনিফিট এনালাইচিছ। কষ্ট বেনিফিট এনালাইচিছ এইটো এতিয়া তাৰ মিনিংটো চাই লওঁ। কষ্ট বেনিফিট এনালাইচিছ ইজ এ টেকনিক that comprises the total cost of an education program that is total benefit issued in the monetary term. তাৰমানে কষ্ট বেনিফিট এনালাইচিছটো হৈছে মানে আমি মানে কিবা এটা এডুকেশ্যনৰ ওপৰত বা কিবা এটা শিক্ষা আমি গ্ৰহণ কৰোঁতে কিমান পইচা আমি খৰচা কৰিছোঁ বা কিমান হৈছে তাৰ বেনিফিটটো মেজাৰ কৰা প্ৰচেছটোকে কি বুলি কোৱা হয়, কষ্ট বেনিফিট এনালাইচিছ বুলি কোৱা হয়। আৰু কি ফিচাৰ্ছ হৈছে both cost and benefit are expressed in money. দুইটাকে কি কোৱা হয়, পইচাৰ লগত তাৰমানে এক্সকিউজ মি এক্সপ্ৰেছ ইন মানি বুলি কৈছে, পইচাৰ লগত মানে ৰিলেট কৰা হৈছে। ফ'কাছ অন ইকনমিক ৰিটাৰ্ণ, তাৰমানে তাৰ এগেইনষ্টত শিক্ষাটো ল'লে, যেনেকৈ ফৰ এক্সাম্পল আমি টিচিং প্ৰফেশ্যনৰ কাৰণে আমি BEdৰ যোনটো ল'লোঁ, তাৰ পৰা আমাৰ মানে এগেইনষ্টত আমাৰ ইকনমিক মানে কিমান ৰিটাৰ্ণ আমি পাইছোঁ তাৰ বিষয়ে এই সকলোখিনিকে কষ্ট বেনিফিট বুলি কোৱা হৈছে। আৰু হেল্প ইনভেষ্টমেণ্ট ডিচিশ্যন, আমি কি কৰে কোনটো কোৰ্চ ল'লে বা কি পঢ়িলে আমি ভাল হ'ব, কি পঢ়িলে বেয়া হ'ব, এই সকলোখিনি মানে কষ্ট বেনিফিট এনালাইচিছতে জড়িত আছে। টাইপ অফ বেনিফিট, প্ৰাইভেট বেনিফিট আৰু কি ছ'চিয়েল বেনিফিট। প্ৰাইভেট বেনিফিট মানে হৈছে হায়াৰ ইনকাম, বেটাৰ এমপ্লয়মেণ্ট, এইটো কি বুলি কোৱা হয় প্ৰাইভেট বেনিফিট। তাৰমানে কষ্ট বেনিফিটৰ দুটা আছে, এটা হৈছে হায়াৰ এণ্ড ছ'চিয়েল। তাৰে মানে যোনটো হায়াৰ হয় তাত বেটাৰ এমপ্লয়মেণ্ট, ভাল চাকৰি পোৱা বা তেওঁলোকৰ কিমান ইনকাম হয় এইখিনিকে কোৱা হয়। আৰু ছ'চিয়েল বেনিফিট বুলি ক'লে তাৰমানে ইকনমিক যোনটো আমাৰ ইণ্ডিয়ান ইকনমিক ছিষ্টেম, বিশেষকৈ আমি ইণ্ডিয়াৰ বিষয়ে পঢ়ি আছোঁ, এইটো কাৰণে ইণ্ডিয়া বুলি মেনশ্যন কৰিছোঁ। ত' ইণ্ডিয়ান ইকনমিক ছিষ্টেম কিমান ডেভেলপ হৈছে বা ইয়াৰ প্ৰডাক্টিভিটি কিমান হৈছে, এই সকলোখিনিকে কোৱা হয় হা। তাৰপিছত এক্সাম্পল হৈছে ইভালুৱেটিং হায়াৰ এডুকেশ্যন বাই কম্পেয়াৰিং কষ্ট অফ এডুকেশ্যন, ইনক্ৰিজ লাইফ টাইম আৰ্নিং, এইখিনিৰ ওপৰত ৰিলেট কৰা হৈছে হা, এইটো এক্সাম্পল। আৰু নেক্সট হৈছে কষ্ট ইফেক্টিভ এনালাইচিছ। এইটো এটা হৈছে কষ্ট বেনিফিট আৰু অন্যটো হৈছে কষ্ট ইফেক্টিভ হা। কষ্ট ইফেক্টিভ এনালাইচিছত কম্প্ৰেছ কষ্ট ইন মানিটাৰী টাৰ্ম উইথ আউটকাম মেজাৰ্ছ ইন নন মানিটাৰী এডুকেশ্যনেল ইউনিট। তাৰমানে তাত মানে কষ্ট বেনিফিটত কি কৰা হৈছিলে, কষ্ট বেনিফিটত কৰিছিলে যে আমি যিকোনো এটা এডুকেশ্যন, যিকোনো এটা শিক্ষাত আমি পইচা ইনভেষ্ট কৰাৰ ফলত তাৰ আমাৰ এগেইনষ্টত কি ৰিটাৰ্ণ আহিছে, কিমান পাইছোঁ, এমপ্লয়মেণ্ট হৈছে নে নাই, আমাৰ ইনকম বেছি হৈছে নে নাই, এই সকলোখিনি কষ্ট বেনিফিট বুলি কোৱা হয়। কিন্তু কষ্ট ইফেক্টিভত হৈছে তাৰ অপজিট। হয় আমি এডুকেশ্যনত বা যিকোনো এটা তাত আমি ইনভেষ্ট কৰিছোঁ, কিন্তু সেই ইনভেষ্টৰ আউটকামটো আমি পইচাৰে জুখি নাচাই আমি কিহেৰে জুখি চাম, তেওঁলোকৰ নিজৰ এনৰলমেণ্ট কিমান হৈছে, আউটকাম কি আহিছে, মানে স্কুলত যোৱাৰ ফলত বা আমি সেই নিৰ্দিষ্ট কোৰ্চটো ফৰ এক্সাম্পল মানে BEd কোৰ্চৰ কথাই ক'লোঁ, BEd কোৰ্চটো মানে হেৰিৰ ফলত এমপ্লয়মেণ্ট বা এনৰোল বেছি হোৱাৰ ফলত মানে তাৰ কিবা ছ'চাইটিক লৈ কিবা ডেভেলপ হৈছে নেকি, এই সকলোখিনিকে মানে কষ্ট ইফেক্টিভ এনালাইচিছত ইনক্লুড কৰা হৈছে হা। ইয়াত আছে কষ্টটো হৈছে মনিটাৰী আৰু আউটকামটো হৈছে এডুকেশ্যনেল আউটকাম, যেনেকৈ এচিভমেণ্ট কিমান হৈছে, এনৰলমেণ্ট কিমান হৈছে, ৰিটেনশ্যন কিমান হৈছে এইটো। আৰু ফ'কাছ অন এফিচিয়েঞ্চি নট প্ৰফাইল দেই, ইয়াৰ এফিচিয়েঞ্চিটো কি সেইটোৰ ওপৰতহে ফ'কাছ কৰা দেখা গৈছে। আৰু এক্সাম্পল হৈছে কম্পেয়াৰিং টু টিচিং মেথড বেছড অন কষ্ট পাৰ ষ্টুডেণ্ট আৰু ইম্প্ৰুভ ইন লাৰ্ণিং আউটকাম। আৰু ই সদায় বেনিফিট মানে কেনট বি মনিটাইজ, তাৰমানে পইচাৰ লগত কোনো মানে বেনিফিটৰ কথা চিন্তা নকৰে। এইটো হেৰিটো চোৱাচোন, ইয়াৰ ডিফাৰেঞ্চটো মোৰ অকণমান এইটো হেৰি হৈছে, টাইপ কৰাত হেৰি হৈছে, বেছিক ইয়াৰো কষ্ট বেনিফিট এনালাইচিছ আৰু কষ্ট ইফেক্টিভ এনালাইচিছ। কষ্ট বেনিফিটত হৈছে কষ্ট বেনিফিট ইজ অলৱেজ ৰিলেটেড টু মনিটাৰী, পইচাৰ লগত ৰিলেটেড হা। নেক্সট কষ্ট ইফেক্টিভটো হৈছে কি, কষ্ট ইফেক্টিভটো নন মনিটাৰী, সেইটো মনত ৰাখিবা। নেক্সট
ই মেইন ফকাছ হৈছে কষ্ট বেনিফিটৰ মেইন ফকাছটোৱে হৈছে কি ইকনমিক ৰিটাৰ্ণ, তাৰ ইকনমিক ৰিটাৰ্ণ কিমান আহিছে মানে, আৰু এইটো হৈছে এডুকেশ্যনেল এফিচিয়েঞ্চি। ঠিক আছে। ইউজ ফৰ ইনভেষ্টমেণ্ট ডিচিশ্যনত ব্যৱহাৰ কৰা হয় কষ্ট বেনিফিট এনালাইচিছ, আৰু চইচ এমং অল্টাৰনেটিভ। আৰু কমন এডুকেটৰ হৈছে ৰেট অফ ৰিটাৰ্ণ, আৰু ইয়াত এডুকেটৰ নহয় ইণ্ডিকেটৰ, আৰু ইয়াৰ কমন ইণ্ডিকেটৰ হৈছে কষ্ট পাৰ ইউনিট অফ আউটকাম। আৰু সুইটেবিলিটি হৈছে হায়াৰ এডুকেশ্যন, আৰু ইয়াত হৈছে স্কুল এডুকেশ্যন এণ্ড ইণ্টাৰভেনশ্যন। বিশেষকৈ হায়াৰ এডুকেশ্যনতহে কষ্ট বেনিফিটৰ ওপৰত গুৰুত্ব আৰোপ কৰা দেখা যায়। ইম্পৰ্টেঞ্চ ইন এডুকেশ্যনেল প্লেনিং, ৰেচনেল এল'কেশ্যন অফ ৰিচোৰ্চেছ, এভিডেন্স বেছড পলিচি ডিচিশ্যন, এইকেইটা ইম্পৰ্টেণ্ট হয় হা। ইম্প্ৰুভিং এফিচিয়েঞ্চি এণ্ড একাউণ্টেবিলিটি এণ্ড এচিভিং মেক্সিমাম আউটকাম উইথ লিমিটেড ফাণ্ড। তাৰমানে লিমিটেড ফাণ্ডত মানে কিমান আউটকাম আহে তাৰ ওপৰত গুৰুত্ব কৰা দেখা যায়। এতিয়া তাৰে এটা আমি হেৰি PYQ আমি ডিছকাশ্যন কৰোঁ। নাম্বাৰ 1 এইটো 2018ত আহিছিলে হা, 2018 চনত আহিছিলে। 2018 চনত এইটো আহিছিলে নাম্বাৰ কি আছে হেৰিটো, এক মিনিট হা। নাম্বাৰ কি আছিলে, ইন কষ্ট বেনিফিট এনালাইচিছ এডুকেশ্যনেল বেনিফিটছ আৰ মেজাৰ্ছ ইন টাৰ্ম অফ এডুকেশ্যন বেনিফিটটো ক'ত কৰা হয়, এচিভমেণ্ট স্ক'ৰ, ছ'চিয়েল প্ৰেষ্টিজ, মনিটাৰী ৰিটাৰ্ণ, আৰু ইনষ্টিটিউচনেল এফিচিয়েঞ্চি। কষ্ট বেনিফিট দেই, কষ্ট বেনিফিট বুলি ক'লে সদায় পইচা লগত হয় নে, তেন্তে মনিটাৰী ৰিটাৰ্ণ। আনচাৰ হ'ব চি। এতিয়া 2019 চনত আৰু এটা আহিছিলে তাৰে, কষ্ট ইফেক্টিভ এনালাইচিছ most suitable when কি হ'ব, benefits can be monetized, only financial return are required, outcome are non-monetary and market value is available। এইটো কি হ'ব, নন মনিটাৰী হয় নে। আৰু এতিয়া তাৰে এটা MCQ চাওঁ, সেইটো টপিকৰ লগত ৰিলেটেড। Which analysis measures both cost and benefits in monetary term? Cost effectiveness, cost benefit analysis, cost utility analysis, and big event analysis। কি হ'ব, which both cost and benefit, কষ্ট আৰু বেনিফিটত কোনটো হ'ব, কষ্ট বেনিফিট এনালাইচিছটো কষ্ট আৰু বেনিফিট দুইটাৰ ওপৰত গুৰুত্ব আৰোপ কৰা যায় দেই। কষ্ট ইফেক্টিভ এনালাইচিছ ইজ প্ৰাইমেৰিলি কনচাৰ্ন উইথ প্ৰফিট মেক্সিমাইজেশ্যন, ইকনমিক গ্ৰ'থ, এফিচিয়েঞ্চি অফ আউটকাম এণ্ড মাৰ্কেট ভেলু। এইকেইটা কি পইণ্টকেইটাতো আগতে পঢ়িছাই ন, অলপ আগত পঢ়াইছো। সেইটো কি পইণ্ট হিচাপে হ'ব, অপশ্যন নাম্বাৰ চি, এফিচিয়েঞ্চি অফ। নেক্সট, ইন এডুকেশ্যন CEA is cost effective analysis is preferred over cost benefit analysis because এইটো next question এইটো in education cost effective is preferred over cost benefit analysis because education has no cost, education outcomes are difficult to monetize, cost benefit analysis is inaccurate, আৰু cost effective analysis ignore outcome। পিছৰ দুটাটো কেতিয়াও নহয়। এডুকেশ্যন হেজ ন' কষ্ট, এডুকেশ্যন কষ্ট নহ'লে আমি এডমিশ্যন কেনেকৈ দিওঁ ন, ইয়াৰ মেইন কাৰেক্ট আনচাৰটো হৈছে বি। হুইচ এনালাইচিছ ইজ কমনলি ইউজ ইন ৰেট অফ ৰিটাৰ্ণ ষ্টাডিজ, কষ্ট ইফেক্টিভ, কষ্ট বেনিফিট, কষ্ট ইউটিলিটি, আৰু কষ্ট ফিজিবিলিটি। ইয়াৰ কাৰেক্ট আনচাৰ হ'ব কষ্ট বেনিফিট এনালাইচিছ। চ' আৰু এটা টপিকৰ বিষয়ে আমি আলোচনা কৰোঁ। ইয়াত আৰু এটা এইটো বস্তু চাই লোৱাচোন। এইটো অকণমান সৰুকৈ নোট হিচাপে দিয়া আছে। কষ্ট বেনিফিট আৰু কষ্ট এফেক্টিভ এনালাইচিছ আৰ ইম্পৰ্টেণ্ট টুলছ টু এডুকেশ্যনেল প্লেনিং। কষ্ট বেনিফিট এনালাইচিছ মেজাৰ্ছ both cost and benefits in monetary term to access economic return in educational investment. In contrast, cost-effective analysis compress money cost with non-monetary educational outcome to determine efficiently. While cost-benefit analysis is used to investment decision, cost-effective analysis is more appropriate when educational benefits cannot be monetized। আৰু এইটো অকণমান সৰুকৈ আছে, ৰিমেম্বাৰ বুলি দিয়া আছে। কষ্ট বেনিফিট এনালাইচিছ বুলি ক'লে মানি
আৰু মানিয়ে থাকে অকল হা কষ্ট বেনিফিটত। আৰু কষ্ট ইফেক্টিভত মানিও থাকে আৰু তাৰ আউটকামৰ ওপৰতো নিৰ্ভৰ কৰে। এছেছ এছাৰচন আৰু ৰিজন কুৱেশ্যনবোৰ চাব লাগিব। এইখিনি মই ইয়াত ভেৰি কমন বুলি এইখিনি মানে অলপ পাছত মই নেক্সট ক্লাছত দেখাম। এতিয়া আৰু এটা টপিকৰ বিষয়ে আমি ডিছকাশ্যন কৰিবলৈ ওলাইছোঁ। ঠিক আছে, ইকনমিক ৰিটাৰ্ণ টু হায়াৰ এডুকেশ্যন, চিগনেলিং থিয়ৰী ভাৰ্চেছ হিউমেন কেপিটেল থিয়ৰী হা। ইকনমিক ৰিটাৰ্ণ টু হায়াৰ এডুকেশ্যন, ইয়াৰ অৰ্থ হৈছে ইকনমিক ৰিটাৰ্ণ ৰেফাৰ টু দ্য ফিনেন্সিয়েল বেনিফিটছ obtained from investment in higher education। তাৰমানে হায়াৰ এডুকেশ্যনত কি আছে, ইকনমিক ৰিটাৰ্ণ হৈছে এটা ফিনেন্সিয়েল বেনিফিট। তাৰমানে আমি এইটোৱে যেনেকে কষ্ট বেনিফিটৰ কথা কৈছিলোঁ, তাৰমানে কি এইটো হৈছে ৰিটাৰ্ণ। ইকনমিক ৰিটাৰ্ণ হৈছে আমি যিকোনো এটা ইনভেষ্টমেণ্ট, এটা এডুকেশ্যন যিকোনো এটা কৰ্চত ইনভেষ্টমেণ্ট কৰাৰ পাছত তাৰ ফাইনেন্সিয়েল বেনিফিট কিমান হয় সেইটো ওপৰত সেই প্ৰচেছটোকে কি বুলি কোৱা হয়, ইকনমিক ৰিটাৰ্ণ বুলি কোৱা হয়। আৰু বিশেষকৈ এইটো হায়াৰ এডুকেশ্যনৰ লগতে ৰিলেটেড হা। যেনেকে হায়াৰ ৱেজেছ, বেটাৰ এমপ্লয়মেণ্ট অপৰচুনিটি, এইকেইটা মানে ফাইনেন্সিয়েল বেনিফিট। ঠিক আছে, ইনক্ৰিজ প্ৰডাক্টিভিটি কিমান ইনক্ৰিজ হৈছে, এইখিনি সকলোখিনিকে ইকনমিক ৰিটাৰ্ণ বুলি কৰা হৈছে হা। ইট মেজাৰ্ছ থ্ৰু ৰেট অফ ৰিটাৰ্ণ ষ্টাডিজ হা। এতিয়া হিউমেন কেপিটেল থিয়ৰী, মিনিং অফ হিউমেন কেপিটেল বুলি কোৱাৰ লগে লগে হিউমেন কেপিটেল থিয়ৰী states that education increase productivity and skill leading to higher earning। তাৰমানে কি হৈছে প্ৰডাক্টিভ আৰু স্কিল, এডুকেশ্যন ইনক্ৰিজ প্ৰডাক্টিভিটি এণ্ড স্কিল। এডুকেশ্যনে কি কৰে, আমাক প্ৰডাক্টিভ কৰে, তাৰমানে আমাক মানে নলেজ গেডাৰ কৰাত হেল্প কৰে, আৰু আমাৰ স্কিল ডেভেলপমেণ্টত হেল্প কৰে। আৰু লিডিং টু হায়াৰ আৰ্নিং, আৰু যোনটোৱে আমাৰ মানে ভালদৰে বেছি আৰ্নিং কৰিবলৈ, এজন মানে এক্সপিৰিয়েঞ্চ বা এজন নলেজ থকা মানুহতকৈ এজন কম নলেজৰ মানুহজনৰ ইনকমটো সদায় কম থাকে হয় নাই। সেইটো কাৰণে এইটো কৈছে যে এডুকেশ্যনে আমাক কি কৰে, প্ৰডাক্টিভিটি ডেভেলপ কৰে আৰু স্কিল ডেভেলপ কৰে, যাৰ ফলত কি হয় আমাৰ হায়াৰ আৰ্নিং হয় বুলি কৈছে। আৰু প্ৰপনেণ্ট হৈছে থিয়ড্ৰন স্কুলছ, আৰু এওঁলোকে হৈছে প্ৰপনেণ্ট হয়, তেওঁলোকে মানে ইয়াৰ বিষয়ে ডিছকাশ্যন কৰিছে, আৰু গ্ৰে বেকাৰ। ঠিক আছে, নেক্সট এজামচন, এডুকেশ্যন ইজ এন ইনভেষ্টমেণ্ট not consumption। Skill acquired through education rise productivity, আৰু wage reflect marginalize productivity। Role of higher education, skill development, knowledge creation, innovations and research, আৰু হায়াৰ এডুকেশ্যন, হায়াৰ প্ৰডাক্টিভিটি আৰু হায়াৰ ইনকাম, এইকেইটা হৈছে তাৰ কি পইণ্ট হা। আৰু চিগনেলিং থিয়ৰী বিষয়ে আমি অকণমান চাই লওঁ এতিয়া। চিগনেলিং থিয়ৰীৰ মতে কি হৈছে, চিগনেলিং থিয়ৰী argues that education does not necessarily increase productivity। চিগনেলিং থিয়ৰীয়ে মানে কিন্তু আৰ্গু কৰে যে এডুকেশ্যন অকল প্ৰডাক্টিভিটিৰ কাৰণেই মানে প্ৰডাক্টিভিটি ইনক্ৰিজ কৰাৰ বাবে প্ৰয়োজন বুলি কোৱা নাযায়, বাট এক্ট এজ এ চিগনেল টু এবিলিটি টু এমপ্লয়মেণ্ট। আৰু ই মানে কি কৰে, এটা চিগনেল দিয়ে মানে এমপ্লয়মেণ্টৰ কাৰণে, হয়নে, যিকোনো এটা বস্তুৰ কাৰণে এবেল হ'বৰ কাৰণে ই এটা চিগনেল দিয়ে বুলি কৈছে। আৰু ইয়াৰ চিগনেলিং থিয়ৰী কোনে কৰিছিলে, এইটো মাইকেল স্পেন্স হা, মনত ৰাখিবা। তাৰপিছত এজামচন, ইণ্ডিভিজুৱেলছ ডিফাৰ ইন ইনেট এবিলিটি। হয়, প্ৰত্যেকজন মানুহে বিভিন্ন ধৰণে যিকোনো এটা বস্তু কেপচাৰ কৰিবৰ বাবে তেওঁলোকৰ বেলেগ বেলেগ কেপাচিটি থকা দেখা যায় ন। এডুকেশ্যন ইজ এ স্ক্ৰিনিং ডিভাইচ, আৰু এমপ্লয়াৰ্ছ ইউজ ডিগ্ৰী এজ চিগনেলছ। তাৰমানে যেতিয়া আমি যেনেকে ডিগ্ৰীবোৰ লয়, যেনেকে BA MA এনেকুৱা ধৰণৰ ডিগ্ৰী লয়, এইটো এটা চিগনেলহে। চিগনেল মানে কি, তাৰমানে হায়াৰ ষ্টাডিজ কৰাৰ ফলত কি হয়, BA পাছ কৰিলে এজন টিচাৰ হোৱা, এজন গ্ৰেজুৱেট টিচাৰ হোৱাৰ সম্ভাৱনা থাকে, MA কৰিলে এজন প্ৰফেচাৰ হোৱাৰ সম্ভাৱনা থাকে। চিগনেল মানে সেইটো এটা চিগনেলহে দিয়ে মানে, এই বুলি কোৱা হৈছে। আৰু যোনটোৱে মানে চিগনেলটো হয়, লগতে কি হয়, হায়াৰ ৱেজ, লাহে লাহে যিমানে বেছি পঢ়ি গৈ থাকে তাৰ কি হয়, ৱেজ মানে তেওঁলোকৰ ইনকামটো বৃদ্ধি হোৱা দেখা যায় হা। এতিয়া কিছুমান ডিফাৰেঞ্চখিনি আমি চাই লওঁ। নেচাৰ অফ এডুকেশ্যন, হিউমেন কেপিটেল থিয়ৰীত আছে কি, প্ৰডাক্টিভিটি এনহেন্সিং। ইয়াত কি কৰে, প্ৰডাক্টিভিটিটো কি কৰে, এনহেন্স কৰে, আৰু এইটো হৈছে চিগনেলিং ডিভাইচ।
এইটোত এটা এক্সাম্পল ল'ব পাৰি হিউমেন কেপিটেল থিয়ৰিত মানে প্ৰডাক্টিভিটি এনহেঞ্চ বুলি কৈছে ন ফৰ এক্সাম্পল ইঞ্জিনিয়াৰিং ঠিক আছে ইঞ্জিনিয়াৰিংটো কৰাৰ লগে লগে কি হয় তেওঁলোকে এমপ্লয়মেণ্ট হোৱা দেখিবলৈ পোৱা যায় ইঞ্জিনিয়াৰিং কৰাৰ লগে লগে মানে এইটো এটা মানে প্ৰফেচনেল কৰ্চ নিচিনা হয় ডাইৰেক্ট এখন কলেজ চৰি ডাইৰেক্ট যিকোনো এটা ইণ্ডাষ্ট্ৰীত মানে হেৰিত জইন কৰিবলৈ বা যিকোনো এটা অফিচত যিকোনো এটা তেওঁলোকৰ ছফ্টৱেৰ হ'লে ছফ্টৱেৰ হেৰিত তেওঁলোকে জইন কৰিবলৈ মানে সুবিধা পায় হয় নাই আৰু চিগনেলিং থিয়ৰী যেনে বি এ এম এ কৰ্চ ই এটা চিগনেলিংহে হয় ডাইৰেক্ট যে বি এ পাছ কৰাৰ লগে লগে এখন স্কুলত পাবাগৈ সেইটো নহয় মানে যেনেকৈ তাৰ কাৰণে আকৌ আমি বি এড কৰিব লাগিব ইঞ্জিনিয়াৰিং নকৰি আমি বি এডটো ক'ব পাৰোঁ বি এডটো হৈছে এটা কি হিউমেন কেপিটেল নিচিনা হয় বি এডটো হৈছে যোনখিনি স্পেচিয়েলি প্ৰফেচনেল কৰ্চখিনিক হিউমেন কেপিটেলৰ লগত আমি কম্পেয়াৰ কৰিব পাৰোঁ আৰু চিগনেলিংখিনিক আমি ডিগ্ৰীখিনি ক'ব পাৰোঁ হা তাৰপিছত ৱেজ ডিটাৰমিনেশ্যন বেজ অন প্ৰডাক্টিভিটি ৱেজ ডিটাৰমিনেশ্যনটো কি হয় প্ৰডাক্টিভিটিৰ ওপৰত বেছ কৰে ঠিক আছে নেক্সট বেজ অন পাৰ্চিভ এবিলিটি তাৰমানে কি কয় ইয়াৰ এবিলিটি পাৰ্চিভ এবিলিটিৰ ওপৰত ডিপেণ্ড কৰে আৰু স্কিল ফৰ্মেশ্যন চেণ্ট্ৰেল আৰু এইটো হৈছে তাৰমানে স্কিল ইয়াত স্কিল থাকে যেনে বি এড কৰ্চত কি থাকে ইণ্টাৰ্ণশ্বিপ থাকে লেচন প্লেন থাকে হয়নে সেইখিনি কি হয় এইটো হৈছে চেণ্ট্ৰেল আৰু এইটো হৈছে বি এ কৰ্চটো হৈছে এটা ছেকেণ্ডাৰী যেনেকৈ আমি যিকোনো এটা কৰ্চৰ যিকোনো এটা ছাবজেক্টৰ বিষয়ে পঢ়োঁ তাৰ টেকনিক কেনেকৈ পঢ়াব লাগে কি কৰিব লাগে ছ'চিয়েল পঢ়িলে কেনেকৈ কি পঢ়াব লাগে এইখিনি পঢ়োৱা প্ৰচেছখিনি হৈছে মানে মেথডখিনি হৈছে হিউমেন কেপিটেল থিয়ৰী আৰু মানে যোনখিনি থিয়ৰী হয় সেইখিনি হৈছে যোনখিনি মানে আমি পঢ়িব লাগে স্পেচিয়েল ছাবজেক্ট যেনে ছ'চিয়েলত আমি হিষ্ট্ৰী জিঅ'গ্ৰাফী পঢ়িব লাগে এই সকলোখিনিক মানে কি বুলি কোৱা হয় চিগনেলিং থিয়ৰী বুলি কোৱা হয় ৰোল অফ ডিগ্ৰী নলেজ এণ্ড স্কিল হা আৰু এইটো ক্ৰিডেঞ্চিয়েল সেইটো মনত ৰাখিবা আৰু পলিচি ইমপ্লিকেশ্যন ইনভেষ্ট ইন এডুকেশ্যন আৰু কুৱেশ্যন অভাৰ এক্সপানশ্যন এইকেইটা মনত ৰাখিলে হ'ল ক্ৰিটিচিজিম বহুত থিয়ৰী কিছুমান ক্ৰিটিচিজিমো থাকে ন চব থিয়ৰীৰে তাৰে ক্ৰিটিচিজিমকেইটা আমি মেনশ্যন কৰিছোঁ ইয়াত হিউমেন কেপিটেল থিয়ৰী আৰু চিগনেলিং থিয়ৰী ইয়াত মেনশ্যন কৰা হৈছে ইয়াত আছে ইগনোৰ ক্ৰিডেঞ্চিয়েলিজিম ঠিক আছে আৰু অভাৰ এষ্টিমেট প্ৰডাক্টিভিটি ইফেক্ট আৰু চিগনেলিং থিয়ৰী আছে আণ্ডাৰ এষ্টিমেট ৰিয়েল স্কিল একুইজিশ্যন আৰু ডিফিকাল্টিজ টু এম্পেৰিকেলি ছেপাৰেট চিগনেলিং ফ্ৰম প্ৰডাক্টিভিটি যিহেতু মোৰ আজি অলপ গাটো বৰ ঠিক নহয় সেইটো কাৰণে আজি মানে MCQ আৰু PYQ খিনি আমি ডিছকাশ্যন নকৰোঁ নেক্সট ক্লাছত কৰিম ঠিক আছে থেংক ইউ